দিল্লীৰ বিস্ফোৰণৰ সূত্ৰ বিচাৰি পশ্চিমবংগত উপস্থিত চোৰাংচোৱা সংস্থা NIA। দিল্লীৰ বিস্ফোৰণৰ পিছত যেতিয়া গোটেই দেশতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে, ঠিক তেনে সময়তে পশ্চিমবংগৰ দিনহাটাৰ নন্দীগ্ৰামত দিল্লীৰ বিস্ফোৰণৰ লগত সংযোগ থকা এজন ব্যক্তিৰ ঘৰত কেন্দ্ৰীয় নিৰাপত্তা সংস্থা NIA অতৰ্কিতে অভিযান চলায়। সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পশ্চিমবংগৰ কোচবিহাৰত। জানিব পৰা মতে আৰিফ হুছেইন নামৰ এজন ব্যক্তিক বিচাৰি চলাইছিল অভিযান। কেন্দ্ৰ আৰু ৰাজ্যৰ নিৰাপত্তা বাহিনীৰ অভিযান চলাই তিনিজনীয়া NIA দলে। আৰিফ হুছেইনৰ ঘৰত চলোৱা অভিযানটোত আৰিফ হুছেইনৰ পত্নীয়ে চতুৰালীয়ে আৰিফ হুছেইনক পলুৱাই দিয়াৰ বাবে NIA হাতৰ পৰা ৰক্ষা পৰে আৰিফ হুছেইন। অভিযানকাৰী দলটোৱে আৰিফৰ মোবাইল ফোনটো জব্দ কৰিবলৈ সক্ষম হয়। দলটোৱে প্ৰায় 4 ঘণ্টা ধৰি অভিযান চলায়। পিছত তদন্তকাৰী দলটোৱে পৰিয়ালৰ লোকৰ হাতত এখন চিজাৰ লিষ্ট দি থৈ যায়, য'ত আৰিফ হুছেইনৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহ, উগ্ৰপন্থী কাৰ্যকলাপত যুক্ত থকা, সহযোগ কৰা ইত্যাদি বিভিন্ন ধাৰা সন্নিৱিষ্ট হৈ আছে। আৰিফ হুছেইনৰ পত্নী চাহেৰা বিবিয়ে জানিবলৈ দিয়া মতে আৰিফ হুছেইন নয়াহাট বজাৰত কাপোৰৰ ব্যৱসায়ৰ লগতে ঠিকাদাৰীৰো কাম কৰে। চাহেৰা বিবিয়ে আৰু জানিবলৈ দিয়া মতে আৰিফ হুছেইন প্ৰায় 5 বছৰ পূৰ্বে বাংলাদেশৰ পৰা আহি তাত থাকিবলৈ আৰম্ভ কৰে। আৰিফৰ বিৰুদ্ধে অবৈধ কলা টকাৰ ব্যৱসায় কৰাৰ অভিযোগ থকাৰ কথা অভিযানকাৰী দলটোৰ পৰা তেওঁ জানিব পায় বুলি সংবাদ মাধ্যমক জনায়। আনহাতে বংগ আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়া মতে 2023 চনৰ NIAৰ ওচৰত আৰিফ হুছেইনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু হৈ থকাৰ বাবে তদন্তৰ খাতিৰত NIA দলটো অভিযান চলাইছিল। সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।